পোনপ্ৰথমে মই সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি এই ফলাফল ঘোষণাৰ দিনটোত আমি 12 নং জিলা পৰিষদৰ অন্তৰ্গত 60 নং মধ্য ঠেঙালখঙীয়া গাঁও পঞ্চায়তৰ পৰা মই আঞ্চলিক সদস্য হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ আৰু আজি এই অন্তিম দিনটোত আমি ফলাফল পাই এতিয়া আমি জয় হৈছোঁ আৰু ভালেই লাগিছে জয় হৈ। কোন দলৰ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ। এজন যুৱক হিচাপে নিৰ্বাচন সপোনটো বুলিবলৈ ক'লে বহুত সপোন আছে, কাৰণ এজন যুৱক হিচাপে ক'বলৈ গ'লে ৰাজনীতিৰ বিষয়ে মানে সম্যক জ্ঞান নথকা স্বত্তেও মই আগবাঢ়ি আহিছোঁ আমাৰ কিছুমান অভিজ্ঞতা থকা ব্যক্তিসকলৰ অনুৰোধ ক্ৰমে। আৰু আমি এতিয়া ওলাই আহিছোঁ ৰাইজৰ যিখিনি সমস্যা জৰ্জৰিত সমস্যা কিছুমান ভুগিব লগা হৈ আছে, সেইখিনি সমস্যাক আমি সমাধান কৰিব লাগে। কিঞ্চিত পৰিমাণে হ'লেও সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। সকলো নোৱাৰিব পাৰোঁ, কিন্তু কিঞ্চিত পৰিমাণৰ হ'লেও কথা দি কৈছোঁ যে আমি সমাধান কিমান ভোট আমি 1887টা ভোট পাইছোঁ সম্পূৰ্ণ। কিমানৰ জিকিছা? 600 ওচৰা ওচৰি ভোটত জয় হৈছোঁ। নামটো কি তোমাৰ? নামটো মোৰ শ্ৰী হৰিশ কেওঁট।